বন্ধুসকল নমস্কাৰ ইতিমধ্যে আপোনালোকে গম পাইছে যে উচ্চ শিক্ষাৰ শিক্ষা অনুষ্ঠানত পঢ়ি থকা শিক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰীয়ে এখন নতুন আঁচনি মুকলি কৰিছে আৰু আঁচনিখনৰ নামটো হ'ল মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। বন্ধুসকল এই নিযুত মইনা আঁচনিৰ বাবে শিক্ষাৰ্থীসকলে ক'ত কেনেকৈ আবেদন কৰিব লাগিব সম্পূৰ্ণ সবিশেষ আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। আৰু ভিডিঅ'টোৰ শেষৰ ফালে জনাবলৈ যত্ন কৰিম যে ভেঞ্চাৰ শিক্ষা অনুষ্ঠানসমূহৰ বাবে এই আঁচনিৰ নতুন আপডেট কি আহিছে। বন্ধুসকল এইখিনিতে আপোনালোকক এটা সৰুকৈ অনুৰোধ জনাবলৈ বিচাৰো, যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব, কিয়নো বিভিন্ন সময়ত প্ৰকাশ হৈ থকা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ আপোনালোকৰ মাজলৈ নিবলৈ যত্ন কৰি থকা হয়। বন্ধুসকল এতিয়া আহোঁ আজিৰ বিষয়টোলৈ। আজিৰ বিষয়টো ইতিমধ্যে আপোনালোকক জনাইছিলো যে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ বাবে শিক্ষাৰ্থীসকলে ক'ত কেনেকৈ আবেদন কৰিব। তে বন্ধুসকল চাওক, আপোনালোকৰ সন্মুখত এখন অফিচিয়েল নটিচ আপোনালোকক দেখুৱাই ৰাখিছো, স্ক্ৰীনত হাইলাইট কৰি ৰাখিছো আৰু নটিচখনত তেওঁলোকে এনেকৈ উল্লেখ কৰিছে, দেখুৱাবলৈ যত্ন কৰিছো। চাওক, গাইডলাইন ফৰ প্ৰভাইডিং ফাইনেন্সিয়েল এছিষ্টেন্স এজ এডমিশ্যন ইনচেন্টিভ টু গাৰ্ল ষ্টুডেণ্ট আণ্ডাৰ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি who are enrolled in government and ventures educational institution higher secondary first year graduation, first year and post graduation first year excluding private institution educational institutions। তে বন্ধুসকল হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ পৰা পোষ্ট গ্ৰেজুৱেশ্যনলৈকে এই আঁচনিখনে সামৰি লৈছে বুলি উল্লেখ কৰিছে। তে বন্ধুসকল জনাবলৈ যত্ন কৰিছো, চাওক এই আঁচনিখনৰ বাবে কেনেকৈ বেনিফিট হ'ব আৰু আঁচনিখনৰ বাবে কোনে কোনে আবেদন কৰিব পাৰিব সকলো সম্পূৰ্ণ জনাবলৈ যত্ন কৰিছো। চাওক এলিজিবিলিটি ক্ৰাইটেৰিয়া লিখিছে, চাওক আঁচনিখনৰ বাবে এনেকৈ দ্য ইনচেন্টিভ ইজ মেইণ্ট ফৰ অল এলিজিবল গাৰ্ল ষ্টুডেণ্ট ডমিচিল ইন আছাম, অৰ্থাৎ অসমত বাস কৰি থকা ছোৱালী শিক্ষাৰ্থী আবেদন কৰিব পাৰিব বুলি উল্লেখ কৰিছে। মেৰিড গাৰ্ল will not be eligible for the scheme except those in the PG and BEd category, অৰ্থাৎ PG আৰু BEd category কৰি থকাৰ বাদে অন্যান্য যি বিয়া হোৱা শিক্ষাৰ্থী আছে তেওঁলোক এলিজিবল নহব বুলি কৈছে। ইন চাৰ্ভিচ গাৰ্ল এডমিটেড, অৰ্থাৎ যিসকলে চাৰ্ভিচৰ পৰা BEd কোৰ্চ কৰি আছে ডেপুটেশ্যনত তেওঁলোকেও এই আঁচনিখনত নপৰিব। আৰু আঁচনিখনৰ জৰিয়তে কেনেকৈ লাভান্বিত হ'ব সম্পূৰ্ণ সবিশেষ জনাবলৈ যত্ন কৰিছো। চাওক ইয়াতে তেওঁলোকে সম্পূৰ্ণকৈ উল্লেখ কৰিছে, হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ যি ষ্টুডেণ্ট হ'ব তেওঁলোকক 1000 টকাকৈ দিয়া হ'ব আৰু মেক্সিমাম বছৰত 10,000 টকা হ'ব। আৰু গ্ৰেজুৱেশ্যন কৰি থকা শিক্ষাৰ্থীৰ বাবে হ'ব প্ৰতি মাহে 1250 টকা, মেক্সিমাম বছৰত 12,050 টকা। আৰু যিসকলে PG বা পোষ্ট গ্ৰেজুৱেশ্যন কোৰ্চ কৰি আছে তেওঁলোকৰ বাবে প্ৰতি মাহে 2500 টকা আৰু মেক্সিমাম বছৰত 25,000 টকা দিয়া হ'ব বুলি উল্লেখ কৰিছে। তে বন্ধুসকল আবেদন কৰিবলৈ কাৰণে কেনেকৈ আবেদন কৰিব লাগিব সকলো সবিশেষ জনাবলৈ যত্ন কৰিছো। চাওক, the student will fill up a prescribed application form and submit the scheme to the respective institution they are currently enrolled in, অৰ্থাৎ যিখন শিক্ষানুষ্ঠানত শিক্ষাৰ্থীগৰাকীয়ে পঢ়ি আছে সেই শিক্ষানুষ্ঠানৰ জৰিয়তেই এই আঁচনিখনৰ বাবে আবেদন কৰিব লাগিব। তাৰপিছত দ্বিতীয় পইণ্টটো লিখিছে, চাওক the students are to ensure that the data given by them is correct and complete, অৰ্থাৎ যিসমূহ ডাটা শিক্ষাৰ্থী গৰাকীয়ে শিক্ষানুষ্ঠানখনত দিব সেয়া সম্পূৰ্ণ শুদ্ধকৈ দিবলৈ তেওঁলোকে উল্লেখ কৰিছে। The registered principal will collect and verify the application form through their respective portals and submit the correct data for auto verification in the portal। আৰু যিসমূহ ডাটা শিক্ষাৰ্থীসমূহে শিক্ষানুষ্ঠানত দিব সেই ডাটাসমূহ প্ৰিন্সিপালে ভেৰিফাই কৰি পঠাব বুলি উল্লেখ কৰিছে। আৰু এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন তেওঁলোকে উল্লেখ কৰিছে, দেখুৱাবলৈ যত্ন কৰিছো। চাওক ইয়াতে লিখিছে, from the second year honors there is no requirement for submitting an application. A certificate from the head of institution certifying the student's continuity in the institution will be sufficient for availing benefits, অৰ্থাৎ দ্বিতীয় বছৰ কোনো এপ্লাই কৰিব নালাগে শিক্ষাৰ্থীগৰাকীয়ে, কিন্তু শিক্ষানুষ্ঠানখনৰ মুৰব্বীজনে যে শিক্ষাৰ্থীগৰাকীয়ে সেই শিক্ষানুষ্ঠানখনতে যে তেওঁৰ শিক্ষা অবিৰতভাৱে চলি আছে সেই চাৰ্টিফিকেট এখন দিব লাগিব, অৰ্থাৎ ভেৰিফাই এটা কপি এটা দিব লাগিব বুলি উল্লেখ কৰিছে। তে বন্ধুসকল চাওক ইয়াতে শিক্ষাৰ্থীসকলক কেনেকৈ পেমেণ্ট কৰা হ'ব সেইটো লিখিছে। মোড অফ পেমেণ্ট দেখুৱাবলৈ যত্ন কৰিছো, বাই মান্থলি ডাইৰেক্ট ট্ৰান্সফাৰ চিষ্টেম থ্ৰু বেংক একাউণ্ট টু ইচ এলিজিবল গাৰ্ল ষ্টুডেণ্ট, অৰ্থাৎ প্ৰত্যেকগৰাকী ছোৱালী শিক্ষাৰ্থীলৈ ডাইৰেক্ট ট্ৰান্সফাৰ কৰা হ'ব বুলি উল্লেখ কৰিছে। তেওঁলোকৰ নিজা বেংক একাউণ্টত যিটো এমাউণ্ট তেওঁলোকে এই আঁচনিৰ জৰিয়তে লাভ কৰিবলৈ সক্ষম হ'ব সেইটো তেওঁলোকক ডাইৰেক্ট ট্ৰান্সফাৰ কৰা কথাটো উল্লেখ কৰিছে। তে বন্ধুসকল ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহৰ বাবে যিটো নতুন আপডেট মই জনাবলৈ যত্ন কৰিছো, চাওক এইসমূহ ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ বাবেও নতুনকৈ আপডেট আহিছে, লিখিছে চাওক, লিষ্ট অফ ভেঞ্চাৰ কলেজেছ এপ্লিকেবল ফৰ মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম, অৰ্থাৎ এইসমূহ ভেঞ্চাৰ শিক্ষানুষ্ঠানত পঢ়ি থকা শিক্ষাৰ্থীসমূহেও এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। আৰু শিক্ষানুষ্ঠানসমূহৰ স্ক্ৰীনশ্বট আপোনালোকে লৈ ল'ব পাৰিব, মই নাম
সমূহ ক'বলৈ যত্ন কৰা নাই এই কাৰণে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব আৰু ইয়াৰ পিছতে আৰু কেইখনমান ভেঞ্চাৰ শিক্ষা অনুষ্ঠান আছে দেখুৱাবলৈ যত্ন কৰিছো চাওক লিষ্ট অফ ভেঞ্চাৰ চিনিয়ৰ ছেকেণ্ডেৰী স্কুলছ এপ্লিকেবল ফৰ মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম অৰ্থাৎ এই আঁচনিৰ বাবে চিনিয়ৰ ছেকেণ্ডেৰী স্কুলসমূহৰ যিসমূহ ভেঞ্চাৰ হৈ আছে তেওঁলোকৰ নামো উল্লেখ কৰিছে আৰু আপোনালোকে ভিডিঅ'টো স্ক্ৰীনশ্বট কৰি ল'ব পাৰে আৰু সেই শিক্ষানুষ্ঠানখনৰ মুৰব্বীৰ সৈতে যোগাযোগ কৰিলে আপোনালোকে সবিশেষ জানিবলৈ সক্ষম হ'ব তে বন্ধুসকল যদি ভিডিঅ'টোৰ ইনফৰমেশ্যনসমূহ আপোনালোকৰ মনোপুলিত হৈছে তেতিয়াহ'লে ভিডিঅ'টো অনুগ্ৰহ কৰি আপোনাৰ আপোনজনৰ সৈতে এবাৰ শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু প্ৰথমবাৰৰ কাৰণে যদি আপুনি ভিডিঅ'টো ভিজিট কৰি আছিলে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলোঁ